গুড মৰ্ণিং। তো বৰ্তমান মুৰ্গীত উঠবাও টাইম নাই। এই মুৰ্গী উঠা টাইমতকৈও আগত আমি উঠছোঁ। কাৰণ এটা ধুনীয়া জেগাত যাই আছোঁ। মোৰ আৱাজটো ভালকৈ চাগে ওলা নাই, ওলাব বাৰু অলপ পিছত চাহ তাহ খোৱাৰ পিছত। তো টাইম হৈছে বৰ্তমান 2:40। তো 2:40 ক'ত যাওঁ আপোনালোকে চাই থাকক। মোৰ কথাটোৰ কাৰণে মানে বেয়া চেয়া নাপাব, উপায় নাই। এই খুমটিৰ পৰা উঠছোঁ, চকুৰ ঠিক হয় নাই তাকলৈকে। ৱেট এণ্ড ৱাচ। তো মানে মেইন কেছটো হৈছে কি, আপোনালোকে বিশ্বাস নকৰিব পাৰে। মেইন কেছ মানে একো মেইন কেছ নাই, বিশ্বাস নকৰিব মানে 3:30 যে বাজিছি। এই 3:30 অলপ ভিউটো চাই লওক। এনেকুৱা এই অন্ধকাৰ, এই গামচা মেলা আছে, এইপিনে অলপ দূৰত আণ্ডাৰপেণ্ট মেলা আছে। তো মেইন প্ৰব্লেমটো হ'ল মালিকক কোৱা নাছিলোঁ যে আমি যি বাহিৰত যাম আন্ধাৰ ৰাতি, মানে 3:30 বজাত আৰু বাহিৰত যাম বুলি কোৱা নাছিলোঁ। ডাঙৰ গেটখনৰ চাবিডাল খোলা আছে নে নাই মানে অলপ ডাউট আছে। মানে ডাঙৰ গেটখনৰ চাবিডাল খুব বেছি মানে খুব ৰেয়াৰ খোলা থাকে। সৰু গেটখনৰ পাম, কিন্তু ডাঙৰ গেটখনৰ বাইক খেলি লোৱাৰ কাৰণে চাবিডাল যি খোলা আছে সেইটো অলপ ৰেয়াৰ। এইটো চাই লওঁ, এইটো ভাগ্যত মানে কি আছে দেখা যাওক, চাই লওঁ। এই গেটৰ মানে চাবি যদি আছে তেতিয়াহ'লে যাব পাওঁ, আৰু এই গেটৰ যদি চাবি নাই তেতিয়াহ'লে যাব নাপাওঁ। এখন গেটৰ চাবি আছে বাৰু, সেইটো নিজৰ ওপৰত ভৰসা আছে, কিন্তু ডাঙৰ গেটখনৰ চাবি আছে নে নাই সেইটো এতিয়া ভাগ্য। এখন গেটৰ চাবি আছে আৰু ডাঙৰ গেটৰ চাবি বথ আছে, তেতিয়াহ'লে যাব পাওঁ আৰু। থেংক ইউ। তো গোটেইখন গেটৰ চাবি এভেইলেবল আছে। তো এতিয়া বৰ্তমান ওলাই দিওঁ। কথাটো ওলা নাই, আৱাজটো অলপ সৰু হৈ গৈছে। তো বৰ্তমান টাইম হৈছে আপোনাৰ অলমষ্ট 5টা বজা, কিন্তু ৰাতি পোহৰ হ'ব ইচ্ছা কাৰণে এক্সট্ৰিম ঠাণ্ডা লগাৰ কাৰণে আমি বৰ্তমান এনেকুৱা এটা যোগাৰ লৈছোঁ। ইয়াত জুই পুৰি আছোঁ, তাতে দাদাটোৱে চাহ বনাই আছে, অলপ কিবা খোৱা বস্তু লৈছোঁ। কিন্তু মেইন কথা, ৰখাত একো কোনো প্লেন নাছিল, বাট ঠাণ্ডাৰ কাৰণে অলপমান ৰখছোঁ। এতিয়া জুই পাম ধুনীয়াকৈ, জুই পুৰি কিনে বেছি সময় নাই আৰু মোটামুটি আৰু 15-20 মিনিটৰ ৰাস্তা আগবাঢ়ি থাকিম। ঠাণ্ডা কিন্তু এক্সট্ৰিম ঠাণ্ডা, জোতা চোতা নাই, চেণ্ডেল পিন্ধিছোঁ, হাত মোজা নাই, সেইকাৰণে পুৰা ঠাণ্ডাক নেওচি কিনে এতিয়া আহি গৈছোঁ জাগা। এখন হ'ল গেটখন, এই একদম ওপৰত ট্ৰেকিং কৰিব লাগিব ওপৰত। কিন্তু মেইন বস্তুটো হ'ল, কেছটো হ'ল কি, মস্ত ঠাণ্ডা লাগছি আৰু চকুটো এই কিবা এটা পৰিল চকুটোত, মানে সেইকাৰণে ৰাঙা হৈ গৈছে। তো এইটোৱে হ'ল ৰাস্তাটো, এতিয়া লাহে লাহে আগবাঢ়ি থাকোঁ, চালাও। তো ভালেখিনি আহিলোঁ, ভালেখিনি আহি কিনে আৰু ভালেখিনি যাবাও আছে। ভালেখিনি যাবা আছে মানে চাব পাৰে, মোটামুটি সেই ওপৰত সেই আৰুখিনি যাবা আছে। সি বহুত আগত গুচি গ'ল, মই মানে অলপ ফেফনি উঠি বুঢ়া আহিছোঁ তো উপায় নাই, মস্ত ভাষাত দিছে, ইমান জোচ নাইতো। কিন্তু চকুটোৰ প্ৰব্লেমটো বহুত প্ৰব্লেম দি আছে, একদম জ্বলি আছে। কিবা বাইক চলাই আহি থাকোঁতে কিবা এটা পচছি, কি বস্তু কমা আৰু এইটো বৈছোঁ অলপ সময়। সেনেকুৱা ধৰণৰ অলপ জেগাটো, সেই ছানৰাইজ হৈছে, আশা কৰোঁ মস্ত ধুনীয়া লগা হ'ব ওপৰত যাই কিনে। লাহে লাহে যাই থাকোঁ, আগবাঢ়ি থাকোঁ। এই ধুনীয়াকৈ চাকি ধূপ এনেকৈ কিনি লৈছোঁ, ওপৰত জ্বলাব লাগিব তো আগবাঢ়ি থাকোঁ। ধুনীয়া এটা জেগাত ৰখছোঁ, ইমান মানে মজা লাগছে। ওপৰততো আৰু মজা লাগিব, আপোনালোকক দেখাই দিছোঁ কি ধুনীয়া জেগা। চাই লওক, এই সূৰ্য উদয় হ'ব আৰু লাহেকৈ, কুঁৱলীৰ এটা ধুনীয়া তৰপ পৰি গৈছে, বঢ়িয়া লাগছে। আশা কৰোঁ আগত আৰু ধুনীয়া পাম। চল চল চল। বহুত কষ্টৰ ফলত আহি পালোঁ, লাষ্ট ষ্টেপ। সেই ষ্টেপটো পোৱাৰ পিছত পাই যাম আৰু। তো এইটোৱে হৈছে মুখ্য মন্দিৰটো, মানে মেইন যোনটো মন্দিৰ আছে সেইটোৱে আপোনাক দেখা পাইছে এই বস্তুটো। সেইটোৱে হৈছে মুখ্য মন্দিৰটো,
আৰু বাকী এনেকুৱা ধৰণৰ ভিউ আৰু মোৰ কথাটো বেছি জোৰত ওলা নাই একচুৱেলি হাই অল্টিটিউড নাই কিন্তু মোৰ ভাগাত ধৰিছে মানে কালিৰ ভাগাৰ মই জানেই এতিয়ালৈকেও তো কালিৰ ভাগা নহয় চৰি আমি পিছে আজিৰ ভাগাৰ আজি ইমান খোজ কাঢ়লোঁ ন এই পই সেইকাৰণে তাৰে ভাগাটো জানাই এতিয়া জাষ্ট অলপমান ৰিলেক্স হৈছোঁ ৰিলেক্স হোৱাৰ পিছত মোটামুটি আৰু 15-20 মিনিট পিছত ইয়াৰ পৰা ওলাই দিম কাৰণ ডিউটি আছে তো বৰ্তমান আমি তললৈ নামি আছোঁ হৈ গ'ল ওপৰত দৰ্শন কৰা যিমান চাব লগা আছে গোটেইখিনি চালোঁ এতিয়া আৰু আগবাঢ়ি থাকোঁ আৰু তলত নামোতে ইমান কষ্ট নাপায় উঠোঁতেহে অলপমান গম পায় আৰু উঠা বুলি আৰু কথা মই কেমেৰা দেখি চাব পৰা নাই তলত দেখি চাই আছোঁ কাৰণ কিয় এক উজাত খালি কেনে একেলগতে 10টামান চাৰ্জাৰী লাগিব সেইকাৰণে তলত দেখি চাই আছোঁ নামতে মোটামুটি 10 মিনিটমানত পাই যাম 10 মিনিট নালাগেহে নামতে তো ইয়াৰ পৰা ডাইৰেক্ট ৰুম যাম আৰু ক'তো ৰখা চিষ্টেম নাই ভোক লাগছি কিন্তু বৰ্তমান পইচা পাতি নাই লগত কাৰণে এতিয়া একো খোৱা চিষ্টেম নাই সূৰ্যটো ধুনীয়াকৈ ওলছি এতিয়া অলপ গৰম লাগছি আৰু আহোঁতে মস্ত ঠাণ্ডা লাগছিল না এতিয়া অলপ বডিটো হিট হৈছে আৰু এনেকুৱা আৰু এনেকুৱা ময়ো কম ভাবিব লগা নাই তো আজিৰ ট্ৰিপটো স্পনচাৰ হ'ল মই বাইকটা আৰু বাবৰে আজিৰ ট্ৰিপটো স্পনচাৰ মই বৰ্তমানলৈকে মোৰ 200 টকা তাৰপিছত 50 টকা আৰু আৰু কিবা গ'ল আৰু আৰু 50 টকা 300 টকা গেছি বৰ্তমানলৈকে মোৰতো স্পনচাৰ মই তো সি মোক সন্মান কৰিব লাগিব সি যি মোৰ তলত থাকিব লাগিব আশীৰ্বাদ কৰিছে নি ভগৱানৰ পৰা আশীৰ্বাদ কৰিছে বোলে ডাঙৰ ব্লগাৰ বিলিয়ন খালি লাডাখত যাম পইচা আহিব পইচা হওক চলো